হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু চেৱা পাঠশালা। আজি তোমালোকৰ ক্লাছ 10-ৰ ইলেক্টিভ যিটো জিঅ'গ্ৰাফী আছে, সেই জিঅ'গ্ৰাফীৰ 3 নম্বৰ যিটো চেপ্টাৰ আছে আঞ্চলিক ভূগোল, এই চেপ্টাৰটোৰ যিমানখিনি অনুশীলনী কুৱেশ্যন এনচাৰ আছে, ইয়াৰ উপৰি ভিতৰুৱা যিখিনি অতিৰিক্ত প্ৰশ্ন উত্তৰ গোটেইখিনি আজিৰ এইটো ক্লাছত আলোচনা কৰিম। গতিকে তোমালোকে আজিৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ ভালদৰে এটেণ্ড কৰা আৰু যিখিনি কুৱেশ্যন এনচাৰ আলোচনা কৰিম তোমালোকে বহীত ধুনীয়াকৈ লিখি ল'বা। আৰু কুৱেশ্যন এনচাৰখিনি তোমালোকৰ কাৰণে একেবাৰে শৰ্ট ফৰ্মত লিখি আনিছো, যাতে এবাৰ ৰিডিং মাৰিলে যাতে মনত থাকে আৰু পৰীক্ষাত যাতে ফুল মাৰ্কছ পোৱা। গতিকে তোমালোকে ক্লাছটো প্ৰথমৰ পৰা শেষলৈ এটেণ্ড কৰা। প্ৰথমেই মই তোমালোকৰ অনুশীলনী যিখিনি কুৱেশ্যন এনচাৰ আছে সেইখিনি আলোচনা কৰি লওঁ। ইয়াৰ পিছত ভিতৰুৱা যিখিনি অতিৰিক্ত কুৱেশ্যন এনচাৰ আছে সেইখিনিও তোমালোকৰ আগত আলোচনা কৰিম। গতিকে অনুশীলনীৰ প্ৰথম কুৱেশ্যনটো চোৱা কি দিছে, অঞ্চল বুলিলে কি বুজা? ভূগোল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱা। ইয়াৰ উত্তৰ চোৱা যে পৃথিৱীৰ উপৰিভাগত একেধৰণৰ প্ৰাকৃতিক অথবা সাংস্কৃতিক গুণ বিশিষ্ট ঠাই একোটাকে কি বোলে? অঞ্চল বুলি কোৱা হয়। তাৰপিছত চোৱা, আঞ্চলিক ভূগোলে পৃথিৱীৰ একোটা অঞ্চল, দেশ বা মহাদেশৰ সামগ্ৰিক ভৌগোলিক চিত্ৰখন দাঙি ধৰে। পৃথিৱীখন যিহেতু যথেষ্ট বিশাল, সেয়ে ইয়াক বিভিন্ন অঞ্চলক ভগাই অধ্যয়ন কৰিবলৈ সহজ কৰি লোৱা হয়। এনে কৰিলে আমি পৃথিৱীত প্ৰাকৃতিক, সাংস্কৃতিক আদিৰ ভিত্তিত সহজভাৱে আলোচনা কৰিব পৰা যায়। আঞ্চলিক ভূগোলে সংশ্লিষ্ট অঞ্চলটোৰ ভিতৰত স্থানিক কি পাৰ্থক্যৰো আভাস দিয়ে, লগতে বিভিন্ন ধৰণৰ ভৌগোলিক সম্পৰ্কতাকো কি কৰে? দাঙি ধৰে। নেক্সট 2 নম্বৰ কুৱেশ্যন, যে ভূপৃষ্ঠত অঞ্চল কেনেদৰে চিনাক্তকৰণ কৰিব পাৰি? ব্যাখ্যা কৰা। উত্তৰ, পৃথিৱীৰ ভূপৃষ্ঠৰ বিভিন্ন দিশৰ পৰা বৈচিত্ৰ্যপূৰ্ণ পৃথিৱীত অঞ্চলৰ চিনাক্তকৰণ কৰাটো বৰ সহজ কাম নহয়। তাৰপিছত চোৱা, ঠাইবিলাক এখনৰ লগত আন এখনৰ মিল নাথাকে, যদিও কিছুমান ক্ষেত্ৰত একে থকা দেখা যায়। বেলেগ বেলেগ প্ৰাকৃতিক পৰিৱেশত সম্পদৰ স্থিতি আৰু গুণাগুণ বেলেগ বেলেগ হোৱা দেখা যায়। তাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা আৰ্থিক বিকাশো স্বাভাৱিকতে বেলেগ হ'ব। সামাজিক পটভূমি, ৰীতি-নীতি, ভাৱধাৰা, পোচাক পৰিচ্ছদ, খাদ্যাভ্যাস আদিৰ ক্ষেত্ৰতো পৰিৱেশভেদে পাৰ্থক্য দেখা যায়। সাম্প্ৰতিক কালত বিশ্বায়নৰ যোগেদি দেশ আৰু দেশৰ মাজত আৰ্থিক আৰু সাংস্কৃতিক বিনিময় যথেষ্ট বাঢ়িছে যদিও পৃথিৱীত আঞ্চলিক আৰু শ্ৰেণীগত বৈষম্যৰ দ্বাৰা এতিয়াও অব্যাহত আছে। এনেধৰণে আমাৰ পৃথিৱীৰ ভূপৃষ্ঠৰ অঞ্চলসমূহ চিনাক্তকৰণ কৰিব পৰা যায়। 3 নম্বৰ কুৱেশ্যন চোৱা, যে সহধৰ্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজত পাৰ্থক্য দাঙি ধৰা। উত্তৰ, সহধৰ্মী আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজত পাৰ্থক্যসমূহ হ'ল: 1. যে সাদৃশ্যৰ ভিত্তিত চিনাক্তকৰণ একোটা অংশক সহধৰ্মী অঞ্চল বোলা হয়, আনহাতে নগৰ চহৰসমূহ হৈছে ক্ৰিয়াত্মক অঞ্চলৰ উদাহৰণ। তাৰপিছত 2 নম্বৰ কি চোৱা, যে মাটি, জলবায়ু, উদ্ভিদ আদি প্ৰাকৃতিক উপাদানবোৰক লৈ ভূ-প্ৰাকৃতিক সহধৰ্মী অঞ্চল গঠন হয়। আনহাতে বজাৰ, যাতায়াত, কাৰ্যালয় উপাদানসমূহক সামৰি ক্ৰিয়াত্মক অঞ্চল গঠন হয়। 4 নম্বৰ কুৱেশ্যন চোৱা, পৃথিৱীৰ আঞ্চলিক ভূগোল বুলিলে কি বুজা? এনে অধ্যয়নৰ তাৎপৰ্য কি? উত্তৰ চোৱা, দেশ বা মহাদেশৰ ভৌগোলিক চিত্ৰখনে দাঙি ধৰে তাকে আঞ্চলিক ভূগোল বোলে। আঞ্চলিক ভূগোলে পৃথিৱীৰ একোটা অঞ্চল, দেশ বা মহাদেশৰ সামগ্ৰিক ভৌগোলিক চিত্ৰখন দাঙি ধৰে। ইয়াৰ যোগেদি একোখন দেশ বা অঞ্চলৰ অন্তৰ্গত সামাজিক, অৰ্থনৈতিক আৰু যাতায়াত, পৰিবহণ আদি অৱস্থাৰ বিতং বিৱৰণ পাব পাৰি। আঞ্চলিক ভূগোলে সংশ্লিষ্ট অঞ্চলটোৰ ভিতৰত স্থানীয় পাৰ্থক্যৰো আভাস দিয়ে, লগতে কাষৰীয়া অঞ্চলৰ লগত আলোচ্য অঞ্চলটো কি ধৰণৰ ভৌগোলিক সম্পৰ্ক আছে তাকো দাঙি ধৰে। থোৰতে ক'বলৈ গ'লে আঞ্চলিক ভূগোল পৃথিৱীৰ অঞ্চল একোটাৰ পূৰ্ণাংগ ভূগোল। আঞ্চলিক ভূগোল অধ্যয়নৰ দ্বাৰা পৃথিৱীৰ অঞ্চল অনুসৰি গছ-গছনি, জীৱ-জন্তু, নদ-নদী আদিৰ বিতৰণ সম্পৰ্কে অধ্যয়ন কৰিব পাৰো। আকৌ এই অধ্যয়নৰ দ্বাৰা পিছ পৰি ৰোৱা ঠাইসমূহৰ বিতং অধ্যয়ন কৰি ঠাইসমূহৰ উন্নয়নৰ বাবে পৰিকল্পনা কৰিব পাৰি। 5 নম্বৰ কুৱেশ্যন, প্ৰাকৃতিক অঞ্চল বুলিলে কি বুজা? সমগ্ৰ পৃথিৱীৰ কিমানটা প্ৰাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি? প্ৰতিটোৰে নাম লিখা আৰু মানচিত্ৰত দেখুওৱা। উত্তৰ চোৱা, পৃথিৱীৰ উপৰিভাগৰ যিবোৰ অংশৰ ভূ-অৱয়ব, জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, মাটিৰ গুণাগুণ প্ৰায় একেধৰণৰ, সেইবোৰক একেলগে থুলমূলকৈ প্ৰাকৃতিক অঞ্চল বোলা হয়। প্ৰধানকৈ জলবায়ুৰ ওপৰত ভিত্তি কৰিয়েই সমগ্ৰ পৃথিৱীৰ কেইবাটাও প্ৰাকৃতিক অঞ্চলত বিভক্ত কৰা হয়। কাৰণ জলবায়ুৰ প্ৰভাৱ উদ্ভিদৰ ক্ষেত্ৰতো মানুহৰ কাম-কাজ, জীৱ-জন্তু, মাটি, পানী আৰু বায়ু ক্ষেত্ৰ স্পষ্টভাৱে কি পৰিলক্ষিত হয়। সমগ্ৰ পৃথিৱীখনকে কি চোৱা,
যে সমগ্ৰ পৃথিৱীখনেই জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, জীৱ-জন্তু আদিৰ ওপৰত ভিত্তি কৰি মুঠ 11টা অঞ্চলত বিভক্ত কৰা হৈছে। সেইসমূহ হ'ল নিৰক্ষীয় অঞ্চল, মৌচুমী অঞ্চল, ক্ৰান্তীয় তৃণভূমি অঞ্চল, ক্ৰান্তীয় উষ্ণ আৰু মৰু অঞ্চল, ভূমধ্য সাগৰীয় অঞ্চল, মধ্য অক্ষাংশীয় মেৰু অঞ্চল, মধ্য অক্ষাংশীয় নাতিশীতোষ্ণ অঞ্চল, মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল, শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল, শীতল মেৰু অঞ্চল আৰু উচ্চ পাৰ্বত্য অঞ্চল। এই 11টা তোমালোকে মুখস্থ কৰি ল'বা। এতিয়া 6 নম্বৰ কুৱেশ্যন চোৱা, প্ৰাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে কেনেকৈ পৃথিৱীৰ আঞ্চলিক ভূগোল সম্পৰ্কীয় জ্ঞান লাভ কৰিব পাৰি চমুকৈ লিখা। উত্তৰ, পৃথিৱীৰ উপৰিভাগৰ যিবোৰ অংশৰ ভূ অৱয়ব, জলবায়ু, প্ৰাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্ৰায় একেধৰণৰ, সেইবোৰক একেলগে থুলমূলকৈ প্ৰাকৃতিক অঞ্চল বোলা হয়। প্ৰাকৃতিক অঞ্চলৰ বিষয়ে আমি অধ্যয়ন কৰিলে আমাৰ পৃথিৱীখনৰ প্ৰতিখন ঠাই বা অঞ্চলসমূহৰ ব্যৱধান জানিব পাৰো। সেয়ে একে সময়তে গোটেই পৃথিৱীখন অধ্যয়ন কৰাটো অসম্ভৱ। সেয়ে একে গুণ বা বৈশিষ্ট্য ঠাইসমূহক একগোট কৰি একোটা অঞ্চলত অন্তৰ্ভুক্ত কৰি অধ্যয়ন কৰা হয়। প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ যেনে ভূ-প্ৰাকৃতিক, জলবায়ু, মাটি, উদ্ভিদ, জীৱ-জন্তু আদিৰ বৈশিষ্ট্য ঠাইভেদে বেলেগ বেলেগ হোৱাৰ বাবে জনসংখ্যাৰ বিতৰণ আৰু মানুহৰ জীৱন ধাৰণ প্ৰণালী পৃথিৱীৰ সকলো ঠাইতে একে নহয়। পৃথিৱীৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীৰ কিছুমান অঞ্চল উদ্যোগ অঞ্চল হিচাপে গঢ় লৈ উঠিছে। এইদৰে প্ৰাকৃতিক আৰু আৰ্থ-সামাজিক অৱস্থাৰ আঞ্চলিক পাৰ্থক্য মহাদেশ বা ৰাজ্য এখনৰ ভিতৰত বাৰুকৈয়ে পৰিলক্ষিত হয়। সেয়ে এখন মহাদেশ বা দেশ ৰাজ্য এখনৰ সামগ্ৰিক অৱস্থাৰ বিষয়ে জানিবলৈ ইয়াৰ প্ৰাকৃতিক আৰু মানৱ পৰিৱেশৰ প্ৰতিটো উপাদান আৰু সেইবোৰৰ মাজত থকা সম্পৰ্ক গুৰুত্ব সহকাৰে অধ্যয়ন কৰিব লাগিব। এনে অঞ্চল ভিত্তিক অধ্যয়নৰ যোগেদি দেশৰ একোটা অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়ন আৰু ইয়াৰ লগত জড়িত বিভিন্ন সমস্যাৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰি। এতিয়া 7 নম্বৰ কুৱেশ্যন চোৱা, যে পৃথিৱীৰ প্ৰতিটো প্ৰাকৃতিক অঞ্চলৰ ভূ-প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কে লিখা। উত্তৰ, জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি পৃথিৱীখনক 11টা অঞ্চলত ভাগ কৰিছে। পৃথিৱীৰ প্ৰধান প্ৰাকৃতিক অঞ্চলসমূহ হৈছে: 1. নিৰক্ষীয় অঞ্চল। বিষুৱ ৰেখাত 10 ডিগ্ৰী উত্তৰ 10 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ মাজত নিৰক্ষীয় অঞ্চল অৱস্থিত। ইয়াৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ। সূৰ্যৰ ৰশ্মি প্ৰায় লম্বভাৱে পৰা এই অঞ্চলটোত দিনে-ৰাতি, গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য তেনেই কম। ইয়াত বছৰি গড় উত্তাপৰ পৰিমাণ 27 ডিগ্ৰী চেলছিয়াছ আৰু বাৰ্ষিক বৰষুণৰ পৰিমাণ 200 ডিগ্ৰী চেণ্টিমিটাৰতকৈ অধিক হোৱাৰ বাবে চিৰসেউজীয়া ডাঠ অৰণ্যৰে ভৰা আৰু বৰষুণ হোৱাৰ বাবে এই অঞ্চলত প্ৰাকৃতিক পৰিৱেশ মানুহৰ বসবাসৰ বাবে উপযোগী নহয়। 2 নম্বৰ, মৌচুমী অঞ্চল। নিৰক্ষীয় অঞ্চলৰ উত্তৰে আৰু দক্ষিণে 10 ডিগ্ৰীৰ 30 ডিগ্ৰী অক্ষাংশৰ মাজত এই অঞ্চল অৱস্থিত। এই অঞ্চলৰ গ্ৰীষ্ম আৰু শীতকালৰ মাজত উত্তাপৰ পাৰ্থক্য 15 ডিগ্ৰী চেলছিয়াছ। আনহাতে বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ 200 চেণ্টিমিটাৰ। এই অঞ্চল গ্ৰীষ্মকালত বৰষুণৰ পৰিমাণ বেছি আৰু শীতকালত কম আৰু শুকান। সেয়ে ইয়াক কি বোলে? পৰ্ণপাতী উদ্ভিদ। প্ৰধানকৈ পোৱা যায়। 3rd পইণ্ট, ক্ৰান্তীয় তৃণভূমি অঞ্চল। ক্ৰান্তীয় বলয়ত অৱস্থিত মহাদেশৰ অন্তৰ্ভাগত সাধাৰণতে ক্ৰান্তীয় তৃণভূমি অঞ্চল দেখা যায়। দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশত এই অঞ্চল 10 ডিগ্ৰীৰ পৰা 25 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অংশলৈ বিস্তৃত। এনে অঞ্চলত জলবায়ু উষ্ণ আৰু চুটি, গ্ৰীষ্মকাল শুকান আৰু দীঘল, শীতকালত দেখা যায়। শীতকালত দীঘল হয়, এই কথাটোকে কৈছে, আৰু গ্ৰীষ্মকালত কি চুটি। তাৰপিছত চোৱা 4, যে ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল। এই অঞ্চলত কৰ্কট ক্ৰান্তি 23.5 ডিগ্ৰী উত্তৰ আৰু মকৰ ক্ৰান্তি 23.5 ডিগ্ৰী দক্ষিণৰ কাষৰীয়া অঞ্চললৈকে কি বিস্তৃত। ইয়াত জলবায়ু প্ৰায়ে উষ্ণ আৰু শুষ্ক। গ্ৰীষ্মকালত দিনৰ ভাগত উত্তাপ 45 ডিগ্ৰী চেলছিয়াছলৈ কি হয়? বৃদ্ধি হয়। 8 নম্বৰ কুৱেশ্যন চোৱা, পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলসমূহত বিৰাজ কৰা জলবায়ু আৰু উদ্ভিদ সম্পৰ্কে আলোচনা কৰা। ইয়াৰ উত্তৰ চোৱা। পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলসমূহৰ জলবায়ু আৰু উদ্ভিদ সম্পৰ্কে চমু আলোচনা তলত দিয়া হ'ল। প্ৰথম, যে নিৰক্ষীয় অঞ্চল। বিষুৱৰ দুই কাষে 10 ডিগ্ৰী উত্তৰ আৰু 10 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ মাজত অৱস্থিত। এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ। সূৰ্যৰ ৰশ্মি প্ৰায় লম্বভাৱে পৰে আৰু উষ্ণতাৰ পাৰ্থক্য কম।
গড় উত্তাপ প্ৰায় 27°C। ইয়াৰ বৰ্ষাপাতৰ পৰিমাণ প্ৰচুৰ, গড়ে 200 চেণ্টিমিটাৰতকৈ বেছি। এই অঞ্চল চিৰসেউজীয়া ডাঠ অৰণ্য যেনে আমাজন আৰু ঘন লতা গুল্মেৰে ভৰা। হ'ল মৌচুমী অঞ্চল, সাধাৰণতে 10°ৰ পৰা 30° উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত। ইয়াৰ জলবায়ুৰ মুখ্য বৈশিষ্ট্য হ'ল স্পষ্ট ঋতুভেদে আৰ্দ্ৰ গ্ৰীষ্মকাল আৰু শুকান শীতকাল। বৰ্ষাপাতৰ পৰিমাণ মধ্যমীয়া বা বেছি। ইয়াত শীতকালত পাত খৰা পৰ্ণপাতী উদ্ভিদৰ প্ৰাধান্য থাকে। হ'ল ক্ৰান্তীয় তৃণভূমি অঞ্চল, দক্ষিণ আমেৰিকা, আফ্ৰিকা আদিৰ অন্তৰ্ভাগত 10°ৰ পৰা 25° অক্ষাংশত বিস্তৃত। জলবায়ুত চুটি আৰ্দ্ৰ গ্ৰীষ্ম আৰু দীঘল শুকান শীতকাল থাকে। বৰ্ষাপাত মধ্যমীয়া, প্ৰায় 25 পৰা 100 চেণ্টিমিটাৰ। ইয়াত ওখ ঘাঁহ বা সাভানা, কেতিয়াবা বিক্ষিপ্তভাৱে থকা গছ-গছনিৰে তৃণভূমি গঠিত হয়। হ'ল ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল, কৰ্কটক্ৰান্তি 23.5° উত্তৰ আৰু মকৰ ক্ৰান্তি 23.5° দক্ষিণৰ কাষৰীয়া অঞ্চল, বিশেষকৈ মহাদেশৰ পশ্চিম প্ৰান্তত। ইয়াৰ জলবায়ু উষ্ণ আৰু শুষ্ক। বৰ্ষাপাত অতি কম, 20 পৰা 25 চেণ্টিমিটাৰ। দিন ৰাতিৰ উষ্ণতাৰ পাৰ্থক্য বহুত। উদ্ভিদৰ ক্ষেত্ৰত কাঁইটীয়া গছ-গছনি, চুটি ঘাঁহ আৰু মৰুদ্যানত খেজুৰ গছ দেখা যায়। ইয়াৰ পিছত নেক্সট হ'ল মধ্য অক্ষাংশৰ মৰু অঞ্চল। এছিয়া আৰু উত্তৰ আমেৰিকা মহাদেশৰ অন্তৰ্ভাগত মালভূমি অঞ্চলত পোৱা যায়। মহাদেশীয় অৱস্থান আৰু পৰ্বতেৰে আৱৰা হোৱাৰ বাবে ইয়াত বৰ্ষাপাতৰ পৰিমাণ অতি কম। গ্ৰীষ্ম আৰু শীতকালৰ উষ্ণতাৰ পাৰ্থক্য বহুত। উদ্ভিদৰ ক্ষেত্ৰত কাঁইটীয়া লতা, গুল্ম, কেৱলীয়া ঘাঁহ আদিৰ প্ৰাধান্য। হ'ল মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চল, সাধাৰণতে 23.5° ক্ৰান্তীয় ৰেখাৰ পৰা 50° অক্ষাংশলৈ বিস্তৃত। জলবায়ু মৃদু, গ্ৰীষ্ম উষ্ণ, শীত আৰু ঠাণ্ডা। বৰ্ষাপাত মধ্যমীয়া আৰু চাৰিওটা ঋতু স্পষ্ট। ইয়াত পৰ্ণপাতী উদ্ভিদৰ বাহিৰেও চিৰসেউজীয়া গছ আৰু সৰলবৰ্গীয় উদ্ভিদ যেনে কনিফাৰ আদি দেখা যায়। তাৰপিছত হ'ল শীতল মেৰু অঞ্চল বা টুন্দ্ৰা। উত্তৰ মেৰুৰ চাৰিওফালে 60° উত্তৰ অক্ষাংশৰ উত্তৰত অৱস্থিত। জলবায়ু অতিশয় শীতল। গ্ৰীষ্মকাল চুটি আৰু মৃদু, শীতকাল দীঘলীয়া আৰু কঠোৰ। বৰ্ষাপাত কম আৰু তুষাৰপাতৰ ৰূপত হয়। উষ্ণতাৰ অত্যন্ত নিম্ন স্তৰৰ বাবে ইয়াত বৃক্ষ নগজে। উদ্ভিদৰ ক্ষেত্ৰত চাউল, লাইকেন, চুটি ঘাঁহ আৰু কেতিয়াবা কিছু ক্ষুদ্ৰ ফুলৰ উদ্ভিদ যেনে জুইমুখীয়া ৰঙা আদি দেখা যায়। এতিয়া 9 নম্বৰ কুৱেশ্যন চোৱা, যে পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলত বাস কৰা মানুহৰ জীৱন প্ৰণালীৰ এটি বৰ্ণনা দিয়ে। উত্তৰ, পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলত বাস কৰা মানুহৰ জীৱন প্ৰণালীৰ বিষয়ে তলত আলোচনা কৰা হ'ল। হ'ল নিৰক্ষীয় অঞ্চল। এই অঞ্চলত যথেষ্ট পৰিমাণৰ বৰফ হয়, উষ্ণতাও যথেষ্ট বেছি। ইয়াত চিৰসেউজীয়া ডাঠ অৰণ্যৰ আৱৰণ দেখা যায়, যাৰ ফলত এক অস্বাস্থ্যকৰ পৰিৱেশ পোৱা যায়। সেয়ে এই অঞ্চল মানুহৰ বসবাসৰ বাবে উপযোগী নহয় বাবে স্থায়ী প্ৰায় নাই। অঘৰী আদিবাসীসকলে ইয়াৰ প্ৰধান বাসিন্দা। চিকাৰ কৰা, মাছ ধৰা, অৰণ্যৰ পৰা খাদ্য আহৰণ আদিয়েই এই অঞ্চলৰ মানুহৰ প্ৰধান জীৱন প্ৰণালী। হ'ল মৌচুমী অঞ্চল। এই অঞ্চলৰ জলবায়ু আৰু মাটিৰ গুণাগুণ যথেষ্ট উন্নত। ইয়াত মানুহৰ অৰ্থনৈতিক উন্নয়ন ঘটে আৰু বসবাসৰ উপযোগী। এই অঞ্চলৰ ওখ ঠাইবোৰত লেটেৰাইট আৰু নদী উপত্যকাৰ লগতে দ ঠাইবোৰ সাৰুৱা পলসুৱা মাটি পোৱা যায়। হ'ল ক্ৰান্তীয় তৃণভূমি। এই অঞ্চলৰ প্ৰধান জীৱিকা হৈছে পশুপালন। এই অঞ্চলৰ বেছিভাগ ঠাইতে বাণিজ্যিক ভিত্তিত গৰু, ঘোঁৰা, মহ, ভেড়া আৰু ছাগলী পালন কৰা হয়। এই অঞ্চলত বহু আদিবাসীসকলে চিকাৰ কৰা, মাছ ধৰা আদিৰ লগত জড়িত হয়। তদুপৰি কোনো কোনো ঠাইত মাকৈ, জোৱাৰ, কপাহ, চীনাবাদাম আদি শস্যৰ খেতিও কিছু পৰিমাণে কৰে। এই অঞ্চলৰ বেছিভাগ ঠাই সামাজিক আৰু অৰ্থনৈতিক দিশত পিছপৰা। হ'ল ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল। প্ৰাকৃতিক পৰিৱেশৰ বাবে এই অঞ্চল বসুপযোগী নহয়। সেয়ে এই অঞ্চলত সাধাৰণতে অঘৰী লোকসকলেহে বসবাস কৰে। প্ৰকৃতিৰ পৰা খাদ্য সংগ্ৰহ, বনৰীয়া জীৱ-জন্তু চিকাৰ আৰু পশুপালনেই মানুহৰ প্ৰধান জীৱিকা। চাহাৰা আৰু আৰব অঞ্চলত বাস কৰা বেদুইন নামৰ অঘৰীসকলে উট, ঘোঁৰা, ভেড়া, ছাগলী ইত্যাদি পালন কৰি জীৱিকা নিৰ্বাহ কৰে। অৱশ্যে নলী, নদী উপত্যকা আৰু ব-দ্বীপ অঞ্চলত জলসিঞ্চনৰ যোগেদি কৃষিকাৰ্যৰ বিকাশ ঘটিছে। এই অঞ্চল জনবসতি স্থায়ী আৰু ঘন। পেট্ৰলিয়াম সম্পদত চহকী। কুৱেইট, ছৌদি আৰৱ, ইৰাণ, ইৰাক আদি দেশসমূহৰ মানুহৰ বৃত্তি আৰু অৰ্থনৈতিক অৱস্থা সম্পূৰ্ণভাৱে বেলেগ। লিখিবা যে ভূমধ্যসাগৰীয় অঞ্চল। ভূমধ্যসাগৰীয় অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা হ'ল কৃষি। এই অঞ্চলৰ অন্তৰ্গত সমভূমি।
অঞ্চলসমূহত শীতকালীন বৰষুণ আৰু জলসিঞ্চনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ ঘেঁহু, বালি আৰু বাৰ্লি, মাকৈ, কপাহ, ধপাত আদিৰ খেতি কৰা হয়। আনহাতে পাহাৰৰ ঢালবোৰত আঙুৰ আৰু আপেলকে ধৰি বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ খেতি কৰা হয়। গোটেই অঞ্চললৈ অৰ্থনৈতিক দিশত যথেষ্ট আগবঢ়া। প্ৰথম চাওঁ মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল। এই অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা পশুপালন, কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া আৰু ৰাছিয়াত এনে তৃণভূমি অঞ্চলত বাণিজ্যিক ভিত্তিত পশুপালন কৰা হয়। এই অঞ্চলত পোহনীয়া গৰু-ম'হৰ ওপৰত ভিত্তি কৰি দুগ্ধ শিল্প গঢ়ি উঠিছে। অৰ্থনৈতিক দিশত এই অঞ্চলে কিছু অগ্ৰগতি লাভ কৰিছে। তাৰপিছত দ্বিতীয় চাওঁ মধ্য অক্ষাংশীয় মৰু অঞ্চল। এই অঞ্চলৰ প্ৰধানকৈ তিব্বত আৰু পেটাগোনিয়া মালভূমি আৰু গুৰি মালভূমিৰ কিছু অংশত যাযাবৰ পশুপালক শ্ৰেণীৰ লোকে বাস কৰে। তেওঁলোকে অঘৰী কোনো স্থায়ী বসতি নাই। শুষ্ক হলেও জলসিঞ্চনৰ যোগেদি নদী উপত্যকা অঞ্চলত সম্প্ৰতি কিছু পৰিমাণে কৃষি কাৰ্য সম্ভৱ হৈ উঠিছে। খনিজ দ্ৰব্য উদ্ঘাটন আৰু ঔদ্যোগিকৰণৰ বাবেও কিছু আৰ্থিক উন্নতি ঘটিছে। সমগ্ৰ অঞ্চলটোতে জনবসতি তেনেই পাতল। কৃষি কাৰ্য আৰু উদ্যোগৰ ওপৰত ভিত্তি কৰিহে কিছুমান ঠাইত তুলনামূলকভাৱে ঘন বসতি গঢ়ি উঠিছে। বৰ্গীয় ঝ হল মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চল। এই অঞ্চলৰ বেছিভাগ ঠাইতে উন্নত পদ্ধতিৰে কৃষি কাৰ্য সম্পাদন কৰা হয়। এই অঞ্চলত ঠাইভেদে গ্ৰহণ আৰু বিস্তৃত কৃষি দুই ধৰণেই কৰা হয়। আকৌ কৃষি কাৰ্যৰ লগতে পশুপালনো কৰা হয়। তদুপৰি জাপান, চীন, পশ্চিম ইউৰোপৰ উপকূলীয় অঞ্চলত মৎস্য শিল্পৰো বিকাশ ঘটিছে। এই অঞ্চলৰ কিছুমান ঠাই খনিজ সম্পদতো চহকী, যাৰ প্ৰভাৱৰ দ্বাৰা অঞ্চলটোত উদ্যোগসমূহে যথেষ্ট উন্নয়নৰ হাত আগবঢ়াইছে। ঝ হল শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল। কৃষি আৰু পশুপালনৰ বাবে অঞ্চলটো উপযোগী নহয় বাবে এই অঞ্চলত জনবসতি নিচেই পাতল। জন্তু চিকাৰ আৰু কাঠ সংগ্ৰহ কৰিয়ে ইয়াৰ বেছিভাগ আদিবাসীয়ে জীৱিকা নিৰ্বাহ কৰে। এই অঞ্চলত কাগজ উৎপাদন আৰু পশুপালন জীৱিকা হিচাপে দেখা যায়। বৰ্তমান টাইগা অঞ্চলৰ দক্ষিণ অংশত কিছু পৰিমাণে কৃষি কাৰ্য আৰু ভেড়া পালন কৰিবলৈ লৈছে। তাৰপিছত নিয় হল শীতল মেৰু অঞ্চল। এই অঞ্চলত স্থায়ী বাসিন্দা নাই। যিসকল অঘৰী লোক আছে তেওঁলোকে জীৱ-জন্তু চিকাৰ কৰি আৰু সাগৰৰ পৰা মাছ সংগ্ৰহ কৰিয়েই জীৱন নিৰ্বাহ কৰিছে। কিছু কিছু অঞ্চলত মানুহ আছে যদিও স্থায়ী বাসিন্দা নাই। কোনো কোনো অঞ্চলত বৈজ্ঞানিক পদ্ধতিৰে বলগা হৰিণ পালন কৰা দেখা যায়। তাৰপিছত ট হল উচ্চ পাৰ্বত্য অঞ্চল। এই অঞ্চলৰ জনবসতি তেনেই পাতল। পশুপালন আৰু কাঠৰ ব্যৱসায় ইয়াৰ মানুহৰ প্ৰধান জীৱিকা। কোনো ঠাইত ঠাই সলনি কৃষি বা ঝুম খেতি কৰা দেখা যায়। পৰ্যটন উদ্যোগ আন এটা উল্লেখযোগ্য জীৱিকা। 10 নম্বৰ কুৱেশ্যন চোৱা যে পৃথিৱীত মহাদেশ কেইখন আৰু কি কি? উত্তৰ পৃথিৱীৰ 7খন মহাদেশ। সেইকেইটা হল এছিয়া, আফ্ৰিকা, দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা, ইউৰোপ, ওচেনিয়া আৰু এণ্টাৰ্কটিকা। 11 নম্বৰ কুৱেশ্যন চোৱা পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন? সেই মহাদেশখনৰ ভূ-প্ৰকৃতিৰ বিষয়ে চমুকৈ লিখা। উত্তৰ পৃথিৱীৰ বৃহত্তম মহাদেশ হৈছে এছিয়া মহাদেশ। ভূ-প্ৰকৃতি হল এছিয়া মহাদেশৰ ভূ-প্ৰকৃতি বৈচিত্ৰ্যৰে ভৰা। এই মহাদেশে পৃথিৱীৰ প্ৰায় 30% মাটিকালি অৰ্থাৎ 44.4 নিযুত বৰ্গ কিলোমিটাৰ আগুৰি আছে। ই দক্ষিণে 1 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা উত্তৰে 78 ডিগ্ৰী উত্তৰ অক্ষাংশলৈ আৰু পূবে 25 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা 170 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশলৈ বিস্তৃত। বহলভাৱে এছিয়াৰ উত্তৰে উত্তৰ মহাসাগৰ, পূবে বেৰিং প্ৰণালী আৰু প্ৰশান্ত মহাসাগৰ, দক্ষিণে ভাৰত মহাসাগৰ আৰু পশ্চিমে লোহিত সাগৰ, তাৰপিছত ইউৰাল নদী আৰু ইউৰাল পৰ্বতমালা। এছিয়া মহাদেশত সুউচ্চ হিমালয় পৰ্বত শ্ৰেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট আৰু কাৰাকোৰাম পৰ্বতমালাৰ অন্তৰ্গত দ্বিতীয় উচ্চতম শৃংগ গডউইন অষ্টিন অৱস্থিত মালভূমিসমূহৰ ভিতৰত তিব্বত, পামিৰ, মংগোলীয়, ইৰাল আদিয়ে প্ৰধান। 12 নম্বৰ কুৱেশ্যন চোৱা পৃথিৱীৰ সৰ্বোচ্চ জনসংখ্যাৰ মহাদেশ কোনখন? সেই মহাদেশৰ জনসংখ্যা আৰু অৰ্থনৈতিক বৈশিষ্ট্যৰ বিষয়ে চমুকৈ লিখা। উত্তৰ পৃথিৱীৰ সৰ্বোচ্চ জনসংখ্যা থকা মহাদেশখন হল এছিয়া মহাদেশ। 2007 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি ইয়াৰ জনসংখ্যা 401 কোটি। বিশ্বৰ ভিতৰত 5 ভাগৰ 3 ভাগ জনসংখ্যা এই মহাদেশত পোৱা যায়। জনসংখ্যাৰ বিতৰণ এই মহাদেশত সমান নহয়, কাৰণ ইয়াত বিভিন্ন প্ৰকাৰৰ ভূ-প্ৰকৃতি দেখিবলৈ পোৱা যায়। মুঠ জনসংখ্যা প্ৰায় 4 ভাগৰ 3 ভাগ মানুহে দক্ষিণ পূব এছিয়া আৰু পূৰ্বৰ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় মৌচুমী অঞ্চলত বাস কৰে। এছিয়া মহাদেশৰ আটাইতকৈ জনবহুল দেশ হল চীন আৰু দ্বিতীয় জনবহুল দেশ হল ভাৰতবৰ্ষ। প্ৰায় 61% লোকে এই দেশ দুখনত ঠাহ খাই আছে। মহাদেশখনৰ
41% নগৰবাসী আৰু 59% লোক গাঁওবাসী। মহাদেশখনৰ ভিতৰত ছিংগাপুৰ আৰু হংকং 100%, মাকাং 99% নামৰ ঠাই দুখনত নগৰবাসীৰ সংখ্যা বেছি আৰু আটাইতকৈ নিম্নতম নগৰবাসীৰ সংখ্যা পূব তীখৰ 9% নামৰ ঠাইখনত পোৱা যায়। অৰ্থনীতিৰ ক্ষেত্ৰত মহাদেশ ঠাইভেদে বেলেগ বেলেগ ধৰণে আগবঢ়া দেখিবলৈ পোৱা যায়। যিহেতু মহাদেশখন মুঠ 49খন দেশ আছে, আকৌ ভূ-প্ৰকৃতিৰ বাবেও এই ভিন্নতা পৰিলক্ষিত হোৱা দেখা যায়। মূলতঃ মহাদেশখনৰ অৰ্থনীতি কৃষিকাৰ্যৰ ওপৰত নিৰ্ভৰশীল। এই মহাদেশ প্ৰাকৃতিক সম্পদতো বিশেষ চহকী। ইয়াৰ ভিতৰত বনজ, কৃষি আৰু খনিজ সম্পদ বিশেষভাৱে উল্লেখযোগ্য। ধান, ঘেঁহু, কুঁহিয়াৰ, ধঁপাত, কপাহ, চাহ, ৰবৰ, কফি ইত্যাদি কৃষিজাত দ্ৰব্যসমূহ বাণিজ্যিক ভিত্তিত উৎপাদন কৰা হয়। খনিজ দ্ৰব্যসমূহ যেনে কয়লা, প্ৰাকৃতিক গেছ, লো, মেংগানিজ ইত্যাদিসমূহৰ ওপৰত ভিত্তি কৰি বহুতো উদ্যোগ স্থাপন হৈছে। 13 নম্বৰ কুৱেশ্যন চোৱা, ইউৰোপ মহাদেশৰ ভৌগোলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা। উত্তৰ বৈশিষ্ট্যসমূহ হ'ল, এই মহাদেশখন এছিয়াৰ উত্তৰ-পশ্চিম সীমাত অৱস্থিত। এই মহাদেশখন দক্ষিণে 36 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা উত্তৰে 71 ডিগ্ৰী উত্তৰ অক্ষাংশলৈ আৰু পশ্চিমে 10 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশৰ পৰা পূবে 65 ডিগ্ৰী পূব দ্ৰাঘিমাংশলৈ বিস্তৃত। প্ৰাকৃতিকভাৱে ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে এই মহাদেশখনক এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে। এই মহাদেশ তিনিফালৰ পৰা সাগৰ মহাসাগৰে আগুৰি আছে। নদ-নদীসমূহৰ ভিতৰত এলবু, চেইন, নিপাৰ, পো, থেমছ, ভন, ইউৰাল আদিয়ে প্ৰধান। ইউৰোপৰ ভূ-প্ৰাকৃতিক গঠন অতি জটিল আৰু বৈচিত্ৰ্যময়। ইয়াৰ উত্তৰ অংশটো প্ৰায় সমতল ভূমি, কিন্তু দক্ষিণ অংশটো পৰ্বত, পাহাৰ, মালভূমিৰে যথেষ্ট ওখোৰা-মোখোৰা। 14 নম্বৰ কুৱেশ্যন চোৱা, উত্তৰ আমেৰিকা মহাদেশৰ ভূ-প্ৰকৃতি আৰু খনিজ সম্পদৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, উত্তৰ আমেৰিকা মহাদেশৰ ভূ-প্ৰকৃতি আৰু খনিজ সম্পদ। ভূ-প্ৰকৃতি হ'ল পৃথিৱীৰ তৃতীয়খন বৃহৎ মহাদেশ আৰু উত্তৰ আমেৰিকা মহাদেশ হ'ল উত্তৰ আমেৰিকা মহাদেশ। এই মহাদেশৰ মুঠ মাটিকালি 24.3 নিযুত বৰ্গ কিলোমিটাৰ, অৰ্থাৎ পৃথিৱীৰ মুঠ স্থলভাগৰ 15.3% উত্তৰ গোলাৰ্ধত অৱস্থিত। এইখন মহাদেশ দক্ষিণে 7 ডিগ্ৰী অক্ষাংশৰ পৰা উত্তৰে 83 ডিগ্ৰী উত্তৰ অক্ষাংশলৈ আৰু পূবে 50 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশৰ পৰা পশ্চিমে 1680 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশলৈ বিস্তৃত। উত্তৰ আমেৰিকা মহাদেশখন ভূ-প্ৰাকৃতিক বৈষম্যৰে ভৰা। ইয়াৰ উচ্চতম ঠাই জেকিনলে শৃংগ আৰু নিম্নতম ঠাই ডেম ভেলী। এই মহাদেশৰ পূব আৰু পশ্চিম অংশ উত্তৰ দক্ষিণকৈ পৰ্বত পাহাৰেৰে ভৰা। প্ৰধান নদীসমূহ হ'ল মিছৌৰী, মিছিছিপি, ইউকোম, তাৰপিছত মেকেঞ্জি, ৰেড, কোলম্বিয়া, উহিতা, টেনি হাউচন আদি। এতিয়া খনিজ সম্পদত চোৱা, উত্তৰ আমেৰিকা মহাদেশ খনিজ সম্পদত চহকী। ইয়াত নানা প্ৰকাৰৰ খনিজ সম্পদ পোৱা যায়। আপেলিচিয়ান উচ্চভূমি অঞ্চলটো খনিজ সম্পদ আৰু অৰ্থনৈতিক উন্নয়নত যথেষ্ট আগবঢ়া। আকৌ মহাদেশখনৰ উপকূলীয় সমতল ভূমি অঞ্চলটো খনিজ তেল, প্ৰাকৃতিক গেছ, লৱণ আদি সম্পদৰে চহকী। ইয়াৰ উপৰিও লো, মেংগানিজ, নিকেল, মাইকা, কোবাল্ট, কয়লা আদি উৎপাদন হয়। বিদ্যুৎ শক্তি উৎপাদনত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। 15 নম্বৰ কুৱেশ্যন চোৱা, দক্ষিণ আমেৰিকা মহাদেশৰ নদ-নদী আৰু উদ্ভিদৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, দক্ষিণ আমেৰিকাৰ নদ-নদী আৰু উদ্ভিদ। নদ-নদী হ'ল দক্ষিণ আমেৰিকাৰ মহাদেশ নদীৰে পৰিপূৰ্ণ বুলি ক'ব পাৰি। এই মহাদেশৰ নদীসমূহৰ ভিতৰত আমাজন বৃহত্তম নদী। ইয়াৰ উপৰিও পাৰানা, অৰিনিক, এচিকিবো, ছা ফ্ৰান্সিস্ক, উৰুগুৱে, পাৰাগুৱে, কলৰাড, নিগ্ৰো আদি প্ৰধান নৈ। এই মূল নদীসমূহৰ বহুতো উপনৈয়ে মহাদেশখনক এক জালিকাত পৰিণত কৰিছে। কেইখনমান উপনৈৰ নাম হ'ল আৰাগুৱা, জিংগু, টোপাজছ, পৰুছ, জৰুৱা, উকাৱেলি আদি উল্লেখযোগ্য। উদ্ভিদ হ'ল দক্ষিণ আমেৰিকাৰ 29% অৰণ্য আগুৰি আছে। পৃথিৱীৰ মূল পৰিস্থিতি তন্ত্ৰসমূহৰ ভিতৰত কিছু দক্ষিণ আমেৰিকাতো পোৱা যায়। এইখন মহাদেশৰ জলবায়ু ভিন্নতাৰ বাবে অঞ্চলভেদে ভিন্ন লক্ষণৰ উদ্ভিদ পোৱা যায়। মহাদেশখনৰ নিৰক্ষীয় জলবায়ু অঞ্চলত অটব্য অৰণ্যৰে আৱৰা অঞ্চল দেখা যায়, যাৰ ফলত চেলভা বিষুৱৰেখাৰ উত্তৰ দিশত লানুজ নামৰ ঘাঁহনি অঞ্চল আৰু দক্ষিণ দিশত কোমোছ, গ্ৰেনচাকা আৰু পম্পাছ নামৰ পৃথিৱী বিখ্যাত নাতিশীতোষ্ণ ঘাঁহনি অঞ্চল অৱস্থিত। এণ্ডিছ পৰ্বতৰ নিম্নাঞ্চলত পৰ্ণপাতী আৰু চিৰসেউজীয়া ডাঠ মিশ্ৰ অৰণ্য আছে আৰু তাৰ অধিক নামনিত সৰলবৰ্গীয় উদ্ভিদ দেখিবলৈ পোৱা যায়। 16 নম্বৰ কুৱেশ্যন চোৱা, পৃথিৱীৰ প্ৰধান পৰ্বত শ্ৰেণী আৰু নদীসমূহৰ নাম উল্লেখ কৰি মানচিত্ৰ দেখুওৱা। উত্তৰ চোৱা, পৃথিৱীৰ প্ৰধান পৰ্বত শ্ৰেণীসমূহৰ নাম হিমালয়, ইউৰাল, আল্পছ, ৰকি,
আপেলিচিয়ান, এণ্ডিছ, আপেনিছ, কাৰ্পেথিয়ান, ককেছাছ, কুনলুন আৰু টিয়েনচান। পৃথিৱীৰ প্ৰধান নদীসমূহৰ নাম হ'ল চোৱা উবি, ইনিচি, আমুৰ, হুৱাংহু, ব্ৰহ্মপুত্ৰ, গংগা, ইউৰাল, ৰাইন, নিপাৰ, ভলগা, ডন, নীল, কংগো, নাইজাৰ, চেণ্ট লৰেন্স, মিছিছিপি, কলম্বিয়া, আমাজন। 17 নম্বৰ কুৱেশ্যন চোৱা আফ্ৰিকা মহাদেশৰ জলবায়ু আৰু জীৱন নিৰ্বাহ প্ৰণালীৰ বিষয়ে চমুকৈ লিখা। উত্তৰ আফ্ৰিকা মহাদেশৰ জলবায়ু আৰু জীৱন নিৰ্বাহ প্ৰণালী। জলবায়ু আফ্ৰিকা মহাদেশৰ সোঁমাজেদি বিষুৱ ৰেখা পাৰ হৈ গৈছে, সেয়ে মহাদেশখনৰ মধ্য অংশৰ অন্তৰ্গত ঠাইসমূহত নিৰক্ষীয় জলবায়ু বিৰাজমান। কেৱল উত্তৰ আৰু দক্ষিণ প্ৰান্তত উপক্ৰান্তীয় আৰু নাতিশীতোষ্ণ জলবায়ু বিৰাজ কৰে। এই মহাদেশৰ উত্তৰ অংশত বিশাল চাহাৰা মৰুভূমি আছে। মহাদেশখনৰ বিষুৱীয় অঞ্চলৰ সমতল আৰু উপকূল ভূমিত বৃষ্টিপাতৰ পৰিমাণ যথেষ্ট বেছি, কিন্তু চাহাৰা, কালাহাৰী আৰু নামিবিয়া মৰুভূমি অঞ্চলত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ 15 চেণ্টিমিটাৰতকৈ কম। সেয়ে আফ্ৰিকাৰ বহু অংশই ক্ৰমে শুষ্ক হবলৈ ধৰিছে। এতিয়া জীৱন নিৰ্বাহ প্ৰণালী। যিহেতু মহাদেশখনৰ জলবায়ু কিছু কিছু অংশত নিৰক্ষীয় জলবায়ুৰ অন্তৰ্গত হয়, সেয়ে এই মহাদেশত জনজীৱন বৰ কষ্টকৰ। মহাদেশখনৰ উত্তৰ অংশত বিশাল মৰুভূমি অঞ্চল আৰু এই অঞ্চলৰ মাজত প্ৰবাহিত প্ৰধান নদ-নদীৰ উপত্যকা আৰু মোহনাত মানুহৰ প্ৰধান জীৱিকা কৃষি আৰু উদ্যোগ। এই অংশৰ বাকীবোৰ ঠাইত বহু অঘৰী আদিবাসী দেখা যায়, য'ত মানুহৰ জীৱন নিৰ্বাহৰ প্ৰণালী পশুপালন। নিৰক্ষীয় অঞ্চলত অতিপাত বৰষুণ আৰু উত্তাপৰ বাবে ডাঠ অৰণ্যভূমিৰে আৱৰি ৰাখিছে। এই অঞ্চলত মানুহৰ প্ৰধান জীৱিকা চিকাৰ যদিও কৃষি কাৰ্যৰ লগত বহুতো লোক জড়িত। ক্ৰমে দক্ষিণৰ দেশৰ মানুহৰ জীৱিকা কৃষি আৰু উদ্যোগ। মহাদেশখনৰ প্ৰায় 70% লোক কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। মুঠৰ ওপৰত মহাদেশখনৰ বিভিন্ন অংশত বিভিন্ন জীৱন নিৰ্বাহ প্ৰণালী দেখিবলৈ পোৱা যায়। 18 নম্বৰ কুৱেশ্যন চোৱা পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? সেই মহাদেশখনৰ ভৌগোলিক অৱস্থিতি সম্পৰ্কে দুআষাৰ লিখা। উত্তৰ পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখন হ'ল ওচেনিয়া মহাদেশ। ওচেনিয়া মহাদেশ উত্তৰে 0 ডিগ্ৰী নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে 48 ডিগ্ৰী দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে 113 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা পূবে প্ৰায় 180 ডিগ্ৰী দ্ৰাঘিমাংশলৈ বিস্তৃত। ওচেনিয়া মহাদেশৰ মুঠ মাটিকালি 9 নিযুত বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ উত্তৰে দক্ষিণ পূব এছিয়াৰ দ্বীপসমূহ আৰু প্ৰশান্ত মহাসাগৰ, তাৰপিছত দক্ষিণে দক্ষিণ মহাসাগৰ আৰু এণ্টাৰ্কটিকা, পূবে প্ৰশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ। ওচেনিয়া মহাদেশখনৰ প্ৰায় 7.7 নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে অষ্ট্ৰেলিয়া বৃহত্তম দেশ। তাৰোপৰি নিউজিলেণ্ড, তাৰপিছত টাছমেনিয়া, নিউগিনি আদি বহুতো সৰু বৰ দ্বীপক লৈ ওচেনিয়া মহাদেশ গঠিত হৈছে। এতিয়া 19 নম্বৰ কুৱেশ্যন চমুটোকা লিখিব দিছে। ক পৃথিৱীৰ প্ৰধান ঘাঁহনি অঞ্চলসমূহ। পৃথিৱীৰ প্ৰধান ঘাঁহনি অঞ্চলসমূহ ঘাইকৈ দুটা প্ৰাকৃতিক অঞ্চলত দেখিবলৈ পোৱা যায়। সেই দুটা হ'ল ক্ৰান্তীয় তৃণভূমি অঞ্চল আৰু মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল। ক্ৰান্তীয় বলয়ত অৱস্থিত মহাদেশৰ অন্তৰ্ভাগত সাধাৰণতে ক্ৰান্তীয় তৃণভূমি অঞ্চল দেখিবলৈ পোৱা যায়। দক্ষিণ আমেৰিকা, আফ্ৰিকা মহাদেশ আৰু অষ্ট্ৰেলিয়া মহাদেশৰ 10 ডিগ্ৰীৰ পৰা 25 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষাংশৰ মাজত অৱস্থিত ঠাইবোৰত বিস্তৃত ঘাঁহনি অঞ্চল দেখিবলৈ পোৱা যায়। এই অঞ্চলৰ ঘাঁহনিবোৰৰ নাম সাভানা। ইয়াত গ্ৰীষ্মকালত কম পৰিমাণে অৰ্থাৎ বছৰি গড়ে 15 পৰা 50 চেণ্টিমিটাৰলৈ বৰষুণ হয়। বৰষুণৰ অভাৱ, শীতৰ প্ৰকোপৰ বাবে এই অঞ্চলত গছ-গছনি প্ৰায় নথকাৰ দৰে। কেৱল বেছিভাগ অঞ্চলত তৃণভূমি দেখিবলৈ পোৱা যায়। এই অঞ্চলত অৱস্থিত ঘাঁহনিবোৰৰ বিভিন্ন নামত জনা যায়। খ চোৱা নিৰক্ষীয় প্ৰাকৃতিক অঞ্চল। বিষুৱৰ দুই কাষে 10 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষাংশৰ মাজত অৱস্থিত। জলবায়ু উষ্ণ, গড় 27 ডিগ্ৰী চেলচিয়াছ আৰু আৰ্দ্ৰ। উষ্ণতাৰ পাৰ্থক্য অতি কম। বছৰি প্ৰচুৰ বৰষুণ হয়, গড়ে 20 চেণ্টিমিটাৰতকৈও বেছি। চিৰসেউজীয়া ডাঠ অৰণ্য, লতা আৰু জোপোহা বনেৰে ভৰা এই অঞ্চল। চোৱা ভূমধ্যসাগৰীয় প্ৰাকৃতিক অঞ্চল। মধ্য অক্ষাংশত অৱস্থিত মহাদেশৰ পশ্চিম প্ৰান্তীয় আৰু বিশেষকৈ ক্ৰান্তীয় মৰু অঞ্চলৰ উত্তৰ অংশৰ ঠাইবোৰতেই সাধাৰণতে ভূমধ্যসাগৰীয় জলবায়ু বিৰাজ কৰে। এই অঞ্চলত গ্ৰীষ্মকাল উষ্ণ আৰু শুকান আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা। সমগ্ৰ বছৰটোত গড় উষ্ণতা 8 ডিগ্ৰীৰ পৰা 25 ডিগ্ৰী চেলচিয়াছ আৰু বছৰি বৰষুণৰ পৰিমাণ 15 পৰা 75 চেণ্টিমিটাৰ। চিৰসেউজীয়া চুটি গছ-গছনি আৰু জোপোহা বননিয়ে এই অঞ্চলটোৰ প্ৰধান প্ৰাকৃতিক উদ্ভিদ। ভূমধ্যসাগৰৰ কাষৰীয়া দক্ষিণ ইউৰোপ, দক্ষিণ পশ্চিম এছিয়া আৰু উত্তৰ আফ্ৰিকাক লৈয়েই প্ৰধানকৈ ভূমধ্যসাগৰীয় অঞ্চল গঠিত। চোৱা মৌচুমী অঞ্চল। সাধাৰণতে 10 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত। জলবায়ুত ঋতুভেদে স্পষ্ট।
উষ্ণ আৰ্দ্ৰ গ্ৰীষ্মকাল আৰু শীতল শুকান শীতকাল। বৰ্ষাপাত মধ্যমীয়া বা বেছি, গড়ে 200 চেণ্টিমিটাৰ। ইয়াত শীতকালত পাত খৰা পৰ্ণপাতী উদ্ভিদৰ প্ৰাধান্য থাকে। ভাৰত, দক্ষিণ পূব এছিয়া আদি ইয়াৰ অন্তৰ্ভুক্ত। চোৱা এছিয়া মহাদেশৰ ভূ প্ৰকৃতি আৰু জলবায়ু। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ হ'ল এছিয়া। ভূ প্ৰকৃতিৰ ক্ষেত্ৰত হিমালয়ৰ দৰে ওখ পৰ্বত, তিব্বতৰ দৰে মালভূমি, গংগা ব্ৰহ্মপুত্ৰৰ দৰে বৃহৎ নদী উপত্যকা আৰু গোবি মৰুভূমি আদি আছে। জলবায়ু বহুবিধ। উত্তৰত শীতল মৰুদেশীয়ৰ পৰা দক্ষিণত উষ্ণ নিৰক্ষীয় জলবায়ু দেখা যায়। দক্ষিণ আৰু দক্ষিণ পূব এছিয়া মৌচুমী জলবায়ুৰ দ্বাৰা প্ৰভাৱিত। প্ৰথম চোৱা টুন্দ্ৰা অঞ্চল। উত্তৰ মেৰুৰ চাৰিওফালে সুমেৰু বৃত্তৰ ওপৰত অৱস্থিত অতিশয় শীতল অঞ্চল। গ্ৰীষ্মকাল ছুটি আৰু মৃদু, 0 পৰা 10 ডিগ্ৰী চেলছিয়াছ। শীতকাল দীঘলীয়া আৰু কঠোৰ, 18 ডিগ্ৰী চেণ্টিলৈ। বৰষুণৰ সলনি তুষাৰপাত হয়। বৃক্ষ নগজে। ইয়াত ঘাঁহ, চেউল, লাইকেন আদি গজে। দ্বিতীয় চোৱা পৃথিৱীৰ জনসংখ্যা আৰু ইয়াৰ বিতৰণ। জনসংখ্যাৰ বিতৰণ। অসমত বহুতো লোক, প্ৰায় 40%, মৌচুমী জলবায়ুৰ এছিয়া মহাদেশত বাস কৰে। এছিয়া আটাইতকৈ জনবহুল মহাদেশ। ইয়াৰ বিপৰীতে শীতল মেৰু, গৰম মৰুভূমি আৰু ডাঠ অৰণ্য অঞ্চলত জনবসতি অতি খেৰেঙা। চোৱা ক্ৰান্তীয় তৃণভূমি অঞ্চল ছাভানা। 10 পৰা 25 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষাংশৰ অন্তৰ্ভাগত ছাহাৰা তৃণভূমি অৱস্থিত। বিশেষকৈ আফ্ৰিকা, দক্ষিণ আমেৰিকা আদিত জলবায়ুত ছুটি আৰ্দ্ৰ গ্ৰীষ্ম আৰু দীঘল শুকান শীতকাল থাকে। বৰ্ষাপাত মধ্যমীয়া। ইয়াত ওখ ঘাঁহ আৰু বিক্ষিপ্ত গছ-গছনিৰে ছাভানা তৃণভূমি গঠিত হয়। চোৱা ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল। কৰ্কটক্ৰান্তি 23.5 ডিগ্ৰী উত্তৰ আৰু মকৰক্ৰান্তি 23.5 ডিগ্ৰী দক্ষিণৰ কাষৰীয়া অঞ্চলত, বিশেষকৈ মহাদেশৰ পশ্চিম প্ৰান্তত। জলবায়ু উষ্ণ আৰু শুষ্ক। বৰ্ষাপাত অতি কম, 20 পৰা 25 চেণ্টিমিটাৰ। দিন ৰাতিৰ উষ্ণতাৰ পাৰ্থক্য বহুত। কাঁইটীয়া গছ-গছনি, চুটি ঘাঁহ আৰু মৰুদ্যানত খেজুৰ গছ দেখা যায়। এতিয়া চোৱা শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল। উত্তৰ গোলাৰ্ধৰ 50 পৰা 70 ডিগ্ৰী অক্ষাংশৰ মাজত উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়াত বিস্তৃত। জলবায়ু ইয়াত শীতল হয়। গ্ৰীষ্ম মৃদু আৰু ছুটি। শীতকাল দীঘলীয়া আৰু তুষাৰময়। ইয়াত চিৰসেউজীয়া শংকু আকৃতিৰ সৰলবৰ্গীয় কনিফাৰ গছৰ ডাঠ অৰণ্য দেখা যায়। এতিয়া ষ্টুডেণ্ট, পাঠৰ ভিতৰৰ অতিৰিক্ত প্ৰশ্ন লগতে MCQ খিনি চোৱা যে শুদ্ধ উত্তৰটো বাছি উলিওৱা। টাইগা অৰণ্য তলৰ কোনটো অঞ্চলত অৱস্থিত? কোনটো শুদ্ধ হ'ব? প্ৰথমটো শুদ্ধ হ'ব যে শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলত টাইগা অৰণ্য অৱস্থিত। চোৱা মাটিকালি হিচাপত তলৰ কোনটো প্ৰাকৃতিক অঞ্চল বৃহত্তম? মাটিকালি হিচাপত 3 নম্বৰটো হ'ব শুদ্ধ উত্তৰ যে নিৰক্ষীয় অঞ্চল বৃহত্তম। চোৱা মাটিকালি হিচাপত তলৰ কোনখন মহাদেশ আটাইতকৈ ডাঙৰ? কোনটো শুদ্ধ হ'ব? ছেকেণ্ডটো শুদ্ধ হ'ব যে এছিয়া। চোৱা তলৰ কোনখন মহাদেশত ভিক্টোৰিয়া হ্ৰদটো অৱস্থিত? এনচাৰ চোৱা আফ্ৰিকাত অৱস্থিত। চোৱা মৌচুমী অঞ্চলৰ মানুহৰ প্ৰধান আৰ্থিক কৰ্ম হৈছে কি? কৃষি। চোৱা ছাভানা এক প্ৰকাৰৰ কি? ঘাঁহনি। এতিয়া 2 নম্বৰ কুৱেশ্যন চোৱা পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন? এছিয়া। 3 চোৱা উষ্ণ আৰু শুকান গ্ৰীষ্মকাল আৰু ঠাণ্ডা আৰু সেমেকা শীতকাল কোনটো প্ৰাকৃতিক অঞ্চলৰ বৈশিষ্ট্য? উত্তৰ ভূমধ্যসাগৰীয় অঞ্চলৰ বৈশিষ্ট্য। তাৰপিছত চোৱা ইগ্লু বোলা এক প্ৰকাৰৰ ঘৰত বাস কৰা জনগোষ্ঠীটোৰ নাম কি? উত্তৰ এস্কিমসকল। আৰ্জেণ্টিনাৰ তৃণভূমিটোৰ নাম কি? উত্তৰ পম্পাছ। চোৱা কেন্দ্ৰভিত্তিক অঞ্চলৰ এটা উদাহৰণ দিয়া। নগৰ। ক্ৰিয়াত্মক অঞ্চলৰ অৰ্থ কি? উত্তৰ চোৱা নগৰ, বজাৰ আদি কেন্দ্ৰীয় স্থানক কেন্দ্ৰ কৰি চিনাক্ত কৰা অঞ্চলক কি বোলে? ক্ৰিয়াত্মক অঞ্চল বুলি কোৱা হয়। চোৱা চেলভা কি? উত্তৰ আমাজন নদীৰ অৱবাহিকাত থকা এবিধ অৰণ্য। চোৱা কংগো অৱবাহিকাত বাস কৰা অঘৰী লোকসকলক কি বুলি জনা যায়? উত্তৰ পিগমি। চোৱা ছাভানা কি? উত্তৰ ক্ৰান্তীয় অঞ্চলত পোৱা ঘাঁহনি অঞ্চল। 11 চোৱা পম্পাছ কি? উত্তৰ দক্ষিণ আমেৰিকাৰ আৰ্জেণ্টিনাত পোৱা এবিধ মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল। 12 চোৱা ডাউনছ কি? উত্তৰ অষ্ট্ৰেলিয়াত পোৱা মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল। 13 চোৱা এছিয়া আৰু ইউৰোপৰ বিস্তৃত তৃণভূমিক কি বুলি জনা যায়? উত্তৰ ষ্টেপছ। 14 চোৱা ভেনিজুৱেলাৰ তৃণভূমিক কি নামেৰে জনা যায়? উত্তৰ লানুছ। 15 চোৱা ব্ৰাজিলৰ তৃণভূমিক কি নামেৰে জনা যায়? উত্তৰ কেম্পুছ। 16 চোৱা দক্ষিণ আফ্ৰিকাৰ ঘাঁহনি অঞ্চলক কি নামেৰে জনা যায়? ভেল্ট। 17 চোৱা
কালাহাৰী মৰুভূমিৰ অঘৰী পশুপালকসকলক কি বুলি জনা যায়? উত্তৰ বুছমেন। তাৰপিছত চোৱা, বেদুইনসকল কোন অঞ্চলৰ অঘৰী পশুপালক? উত্তৰ সাহাৰা আৰু আৰৱ মৰুভূমিৰ। 19 চোৱা, উত্তৰ আমেৰিকাৰ বিস্তৃত তৃণভূমিক কি বুলি কোৱা হয়? উত্তৰ প্ৰেইৰী। 20 চোৱা, সহধৰ্মী অঞ্চল কাক বোলে? উত্তৰ ভৌগোলিক সাদৃশ্য থকা অঞ্চলসমূহক সহধৰ্মী অঞ্চল বুলি কোৱা হয়। 21 চোৱা, প্ৰাকৃতিক অঞ্চল বুলিলে কি বুজা? উত্তৰ পৃথিৱীৰ উপৰিভাগৰ যিবোৰ অংশৰ ভূ অৱয়ব, জলবায়ু, প্ৰাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্ৰায় একেধৰণৰ সেইবোৰক একেলগে থুলমূলকৈ প্ৰাকৃতিক অঞ্চল বুলি কোৱা হয়। 21 চোৱা, পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ এছিয়া মহাদেশত আছে? উত্তৰ 61%। 23 চোৱা, কোন নদীৰ অৱবাহিকাত চেলভা অৱস্থিত? উত্তৰ আমাজন নদী। 24 কোন দেশত ডাউন্স ঘাঁহনি পোৱা যায়? উত্তৰ অষ্ট্ৰেলিয়া দেশত পোৱা যায়। 25 চোৱা, টুন্দ্ৰা অঞ্চলত কি চৰাই পোৱা যায়? উত্তৰ পেঙ্গুইন চৰাই। 26 ইগলু নামৰ ঘৰ কোনসকল মানুহে সাজে? উত্তৰ এস্কিমো। 27 চোৱা, ইগলু কি? উত্তৰ ইগলু এবিধ বৰফৰ ঘৰ। 28 চোৱা, যে টিউপিক কি? উত্তৰ এস্কিমোসকলে জন্তুৰ ছালেৰে তৈয়াৰ কৰি উলিওৱা মাছ ধৰা সঁজুলি। 29 চোৱা, পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি? উত্তৰ আফ্ৰিকা। 30 চোৱা, পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি? উত্তৰ মাউণ্ট এভাৰেষ্ট। 31 পৃথিৱীৰ শীতলতম ঠাইখনৰ নাম কি? উত্তৰ ভাৰখোয়েনস্ক। 32 চোৱা, পৃথিৱীৰ উচ্চতম মালভূমিটোৰ নাম কি? উত্তৰ পামিৰ মালভূমি। 33 এছিয়া মহাদেশত মুঠতে কেইখন দেশ আছে? উত্তৰ 49খন। 34 চোৱা, পৃথিৱীৰ সৰ্ববৃহৎ মহানগৰখনৰ নাম কি? উত্তৰ টকিঅ'। 35 কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈ গৈছে? উত্তৰ আফ্ৰিকা মহাদেশ। 36 চোৱা, যে আফ্ৰিকা মহাদেশৰ বৃহত্তম দেশখনৰ নাম কি? উত্তৰ চুডান। 37 আফ্ৰিকা মহাদেশৰ উচ্চতম শৃংগটোৰ নাম কি? উত্তৰ কিলিমাঞ্জাৰী শৃংগ। 38 চোৱা, ইউৰোপ মহাদেশৰ বৃহত্তম দেশখনৰ নাম কি? উত্তৰ ৰাছিয়া। 39 পৃথিৱীৰ বৃহত্তম দেশ কোনখন? উত্তৰ ৰাছিয়া। 40 ইউৰোপ মহাদেশৰ উচ্চতম শৃংগটোৰ নাম কি? উত্তৰ মাউণ্ট এলব্ৰাছ শৃংগ। 41 চোৱা, আফ্ৰিকা মহাদেশৰ মাটিকালি কিমান? উত্তৰ 30 নিযুত বৰ্গ কিলোমিটাৰতকৈ অধিক। 42 চোৱা, কিমান শতাংশ আফ্ৰিকাৰ মানুহ নগৰবাসী? উত্তৰ 30% লোক নগৰবাসী। 43 চোৱা, এ জে হাবাৰ্টছন কোন? উত্তৰ এ জে হাবাৰ্টছন এজন ভূগোলবিদ। 44 গড়দৈন অষ্টিনৰ উচ্চতা কিমান? উত্তৰ গড়দৈন অষ্টিনৰ উচ্চতা 8611 মিটাৰ। গতিকে ষ্টুডেণ্ট, তোমালোকৰ 3য় নম্বৰ যিটো চেপ্টাৰ আছিল আঞ্চলিক ভূগোল, এই চেপ্টাৰটোৰ যিমানখিনি অনুশীলনী কুৱেশ্যন, ইয়াৰ উপৰি ভিতৰৰ শৰ্ট কুৱেশ্যন আৰু MCQ গোটেইখিনি আজিৰ ক্লাছত আলোচনা কৰা হ'ল। গতিকে ইয়াৰ নেক্সট ক্লাছত তোমালোকৰ আৰু বাকী যিমানখিনি চেপ্টাৰ আছে আলোচনা কৰা হ'ব। ইয়াৰ উপৰিও তোমালোকৰ যদি আগৰ ক্লাছখিনি এটেণ্ড কৰিব বিচাৰা, আমাৰ এইটো সেৱা পাঠশালা ইউটিউব চেনেলৰ প্লেলিষ্টত আছে ক্লাছ 9 ইলেক্টিভ জিঅ'গ্ৰাফী বুলি, তাতে গোটেইখিনি ক্লাছ পাই যাবা। গতিকে আজিৰ ক্লাছটো ভাল লাগিলে আজিৰ ভিডিঅ'টো লাইক কৰি সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিলৈ আহিছোঁ। থেংক ইউ।